গ্ৰহ নক্ষত্ৰৰ গতি অনুযায়ী 12 ৰাশিৰ বাবে আপোনাৰ ডিসেম্বৰ মাহটো কেনেকুৱা যাব আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম। কিন্তু আজি মই 3টা ৰাশিৰহে আপোনালোকৰ ৰাশিফল দিম ডিসেম্বৰ মাহৰ। আহক এতিয়া জানো ডিসেম্বৰ মাহটো আপোনালোকৰ স্বাস্থ্য, ব্যৱসায়, কেৰিয়াৰ, প্ৰেমৰ সম্পৰ্ক ইত্যাদিত কেনেকুৱা যাব এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ সক্ষম হ'ব। এই ভিডিঅ'টোৰ জৰিয়তে শেষৰ 3 ৰাশি অৰ্থাৎ মকৰ, কুম্ভ আৰু মীন ৰাশিৰ বিষয়ে দিবলৈ যত্ন কৰিছোঁ। আহক আৰম্ভ কৰোঁ। মকৰ ৰাশি। ডিসেম্বৰ মাহটো মকৰ ৰাশিৰ লোকৰ বাবে উত্থান পতনেৰে ভৰি পৰিব। মাহটোৰ প্ৰথমাৰ্ধ আপোনাৰ বাবে অনুকূল হোৱাৰ বিপৰীতে দ্বিতীয়াৰ্ধ আপোনাৰ বাবে প্ৰতিকূল হ'ব। গতিকে এনে পৰিস্থিতিত আপুনি মাহৰ আৰম্ভণিতে আপোনাৰ সকলো গুৰুত্বপূৰ্ণ কামখিনি কৰিবলৈ যত্ন কৰিব আৰু মাহৰ আৰম্ভণিতে আপুনি শুভকামনাৰে সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু আপুনি যি দিশত সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰে তাতে সফলতা লাভ কৰিব। গতিকে মাহৰ প্ৰথমাৰ্ধতে আপুনি সকলোখিনি কাম কৰিবলৈ যত্ন কৰিব, অন্যথা পিছলৈ আপুনি সেইবোৰ কাম কৰিবলৈ সক্ষম নহ'ব। এই সময়ছোৱাত আপুনি শুভাকাংক্ষী আৰু আত্মীয়ৰ পৰাও পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব আৰু এই সময়ত ৰাজনীতিৰ সৈতে জড়িত লোকসকলেও শুভ ফল দেখিবলৈ সক্ষম হ'ব। তেওঁলোকে হয়তো উচ্চ পদবী বা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰিব। সমাজত তেওঁৰ জনপ্ৰিয়তা আদি বাঢ়িব। এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত যাত্ৰাসমূহ শুভ বুলি প্ৰমাণিত হ'ব। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে ব্যৱসায়ৰ সৈতে জড়িত এটা ডাঙৰ চুক্তিও লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপুনি লাভ উপাৰ্জনৰ বাবে শ্বৰ্টকাট বা আনকি টিক্স ব্যৱহাৰ কৰাটো আপোনাৰ বাবে ভাল নহ'ব। যদি আপুনি দীৰ্ঘদিন ধৰি কোনো বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছিলে তেনেহ'লে এই সময়ছোৱাত আপোনাৰ ইচ্ছাসমূহ পূৰণ হ'ব। মাহৰ শেষৰ ফালে আপুনি পূৰ্বপুৰুষৰ সম্পত্তি আহৰণৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত আপুনি মাটি আৰু অট্টালিকাৰ সৈতে জড়িত বিবাদৰ সমাধান বিচাৰি আদালতৰ দুৱাৰতো টুকুৰ মাৰিব লাগিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সাৱধান হ'ব লাগিব। অংশীদাৰিত্বৰে ব্যৱসায় কৰাসকলে এই সময়ছোৱাত ধনৰ লেনদেন কৰাৰ সময়ত অতি সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ কিছু লোকচানৰ সম্ভাৱনা থাকিব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মাহটোৰ দ্বিতীয়াৰ্ধ অলপ প্ৰতিকূল হ'ব। গতিকে এই সময়ছোৱাত কোনো ধৰণৰ সমস্যাৰ বাবে আপোনজনৰ সৈতে আপোনাৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত সতৰ্ক হ'ব। প্ৰেমৰ সম্পৰ্কত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে আপুনি প্ৰেমৰ সংগীক লগ পোৱাৰো আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কিছু অসুবিধা হ'ব পাৰে। সেইবাবে এই সময়খিনিত আপোনালোকে কিছু দূৰত্ব বজাই ৰাখিলে ভাল হ'ব। পত্নীৰ স্বাস্থ্যক লৈ আপোনাৰ মন কিছু চিন্তিত হৈ পৰিব পাৰে। গতিকে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাই থাকিব। ধন্যবাদ। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব শিৱক বেলপত্ৰ বা স্বামী পাত্ৰ অৰ্পণ কৰি প্ৰতিদিনে চালিচা পাঠ কৰিব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ বছৰৰ শেষ মাহটো আপোনালোকৰ বাবে মিশ্ৰিত ফলাফল দিবলৈ গৈ আছে। ডিচেম্বৰ মাহৰ আৰম্ভণিতে কুম্ভ ৰাশিৰ লোকে আপোনাৰ ভিতৰত নেতিবাচকতা বিয়পাবলৈ কাম কৰা লোকসকলৰ পৰা উপযুক্ত দূৰত্ব বজাই ৰাখিব লাগিব, অন্যথা আপোনাৰ কিছু নেতিবাচক পৰিস্থিতিৰো উদ্ভৱ হ'ব পাৰে। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত গোপন শত্ৰুৰ পৰা সাৱধান হওক আৰু কৰ্মক্ষেত্ৰত যিকোনো ধৰণৰ অসাৱধানতাৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব, অন্যথা আপুনি আপোনাৰ জ্যেষ্ঠসকলৰ খঙৰ বলি হ'ব পাৰে। সেইবাবে এইখিনি সময়ত আপুনি আপোনাৰ জ্যেষ্ঠসকলৰ সৈতে পৰামৰ্শ লৈহে কাম কৰিলে ভাল হ'ব। মাহৰ প্ৰথমাৰ্ধত আপোনাৰ আত্মবিশ্বাস কিছু হ্ৰাস পাব। এই সময়ছোৱাত ঘনিষ্ঠ বন্ধু বান্ধৱীৰ পৰাও আপুনি আশা কৰা সহযোগিতা আৰু সমৰ্থন কমকৈ লাভ কৰিব। এই সময়ছোৱাত আপুনি হয়তো নিজৰ কামৰ প্ৰতি অলপ অসাৱধান হ'ব পাৰে। চৰকাৰী কামত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে আপোনালোকৰ কামবোৰ উচ্চ বিষয়ৰ পৰা পৰামৰ্শ লৈহে কৰিব। ৰাজনীতিৰ লগত জড়িত লোকৰ প্ৰভাৱ আৰু জনপ্ৰিয়তা হ্ৰাস পাব। এই সময়ছোৱাত কিছুমান মানুহৰ বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ডিচেম্বৰৰ মাজভাগত আপুনি কিছু সকাহ পাব। এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ত কিছু অনুকূলতা থাকিব আৰু লগতে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে একাগ্ৰ মনেৰে অধ্যয়ন কৰিব লাগিব, যাৰ বাবে তেওঁলোকে ইতিবাচক ফলাফল দেখিব। মাহটোৰ দ্বিতীয়াৰ্ধত কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত দীৰ্ঘ দূৰত্বৰ যাত্ৰাও অত্যন্ত শুভ বুলি প্ৰমাণিত হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা ডিচেম্বৰ মাহৰ প্ৰথমাৰ্ধত অলপ প্ৰতিকূল হ'বলৈ গৈ আছে। এই সময়ছোৱাত আপোনাৰ আপোনজনৰ লগত বিবাদ আদিও হ'ব পাৰে, যাৰ বাবে আপোনাৰ মন দুখী হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত সমস্যাৰ সন্মুখীন হ'ব লাগিব।
এই সময়ছোৱাত নিজৰ অন্তৰংগ সম্পৰ্কৰ প্ৰতি থকা পক্ষপাতিত্ব ত্যাগ কৰি মানুহৰ লগত যোগাযোগ ৰখাৰ ব্যৱস্থা কৰিব। এই মাহত কুম্ভ ৰাশিৰ লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হ'ব লাগিব, নহ'লে অসাৱধান হ'লে আপোনালোকে কিছু আপোনাৰ স্বাস্থ্যজনিত ক্ষতিৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব শিৱলিংগক পানী আগবঢ়াওক আৰু প্ৰতিদিনে ৰুদ্ৰাষ্টম পাঠ কৰক বা শুনক আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ বছৰৰ শেষ মাহটো আপোনালোকৰ বাবে উত্থান পতনেৰে ভৰি পৰিব আৰু ডিচেম্বৰ মাহৰ আৰম্ভণিতে আপোনাৰ পৰিকল্পিত কামবোৰ দ্ৰুতগতিত সম্পূৰ্ণ হোৱা দেখা যাব, যদিও দ্বিতীয় সপ্তাহৰ ভিতৰত পৰিস্থিতি একেবাৰে বিপৰীত যেন লাগিব। এই সময়ছোৱাত কামৰ বাধাৰ বাবে আপুনি হতাশ হৈ থাকিব, গতিকে এই সময়ত আপুনি ধৈৰ্য বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ ভিতৰত বহুত খঙৰো উদ্ভৱ হ'ব। এই সময়ছোৱাত মানুহৰ লগত আপোনাৰ বেয়া আচৰণে পৰিস্থিতিবোৰ নষ্ট কৰিব পাৰে, গতিকে আপোনাৰ আচৰণত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব আৰু লগতে এই সময়ছোৱাত ভুলতো আপুনি কাকো অপমান বা সমালোচনা নকৰিব, অন্যথা আপুনি কিছু বাদ বিবাদৰ পৰিস্থিতিত জড়িত হৈ পৰিব। এই মাহটোত আপোনাৰ নিজৰ কামৰ সন্দৰ্ভত ডাঙৰ ডাঙৰ পৰিকল্পনা কৰিব, যদিও সেইবোৰ সাফল্য নাপাব। সেইবাবে আপুনি কোনো ধৰণৰ বিচলিত হৈ নপৰিব আৰু পুনৰ চেষ্টা কৰিব যাতে কামবোৰ সুচাৰুৰূপে কৰিবলৈ। মাহৰ দ্বিতীয় সপ্তাহত ব্যৱসায়ত বিপদজনক বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগিব। যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে তেনেহ'লে সাৱধানেৰে ধনৰ লেনদেন কৰক, গতিকে বিনিয়োগ আৰু অংশীদাৰিত্ব ব্যৱসায়ত কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। ডিচেম্বৰৰ মাজভাগত আপোনাৰ বাবে অলপ অনুকূল হ'ব আৰু এই সময়ছোৱাত আপোনাৰ বজাৰো উত্থানৰ সুবিধা পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপুনি কিছু নতুন প্ৰকল্পত কাম কৰাৰ সাহস গোটাব পাৰিব, যিটো আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। বিশেষ কথাটো হ'ল এই কামটো কৰি থাকোঁতে আপোনাৰ শুভাকাংক্ষী আৰু আত্মীয়ৰ পৰাও পূৰ্ণ সমৰ্থন আৰু সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ডিচেম্বৰ মাহৰ দ্বিতীয়াৰ্ধত আয়তকৈ ব্যয় বেছি হ'ব, গতিকে আপুনি অপ্ৰয়োজনীয় যিবোৰ সামগ্ৰী আছে সেইবোৰত বেছি খৰচ নকৰিব। এই সময়ছোৱাত আপোনাৰ আৰামৰ সৈতে জড়িত কামত কিছু ধন খৰচ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কিছু বাজেটতো খেলিমেলি সৃষ্টি হ'ব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মাহৰ প্ৰথমাৰ্ধত সময় আপোনাৰ বাবে অলপ প্ৰতিকূল হ'ব। এই সময়ছোৱাত সৰু সৰু কথাবোৰক আপুনি গুৰুত্ব দিয়াৰ পৰা বিৰত থাকিব লাগিব আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবলৈ হ'লে সংগীৰ অনুভৱক সন্মান কৰিব লাগিব। সুখী বৈবাহিক জীৱনৰ বাবে পত্নীৰ লগত আপুনি সৎ হ'ব লাগিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকৰ সিদ্ধান্তবোৰ পাৰস্পৰিক সমন্বয়ৰ যোগেদি ল'বলৈ যত্ন কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মধ্যম হ'ব, তথাপিও আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব ভগৱান শ্ৰী বিষ্ণুক পূজা কৰি নিতৌ নাৰায়ণ কৱচ পাঠ কৰিব বা শুনিব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ শুভ সময় আহি পৰিছে। ধন্যবাদ।